মুক্তিত নিস্পৃহ জিতু সেহি ভকতক নমো ৰসময়ী মাগহু ভকতি সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজু হেনু দেৱ যদুপতি আজি বৃহত্তৰ অসমীয়া সমাজ জীৱনৰ সদা পূজ্য আৰু চিৰনমস্য তথা নৱবৈষ্ণৱ ভক্তি ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ পবিত্ৰ তিৰুভাৱ তিথি অসমীয়া সমাজ গঠনত গুৰুজনাৰ অৱদান অপৰিসীম নামঘোষা আৰু ভক্তি ৰত্নাৱলীৰ দৰে অনুপম সৃষ্টিৰাজিৰে গুৰুজনাই দেখুৱাই গৈছে আধ্যাত্মিকতাৰ এক নতুন পথ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পৰম শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ এই তিৰুভাৱ তিথিক লৈ সত্ৰ নামঘৰত বিৰাজমান আধ্যাত্মিক পৰিৱেশ হৰিনামৰ মাধুৰীৰে মুখৰিত ৰাজ্যৰ সত্ৰ নামঘৰ এই দৃশ্য ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰৰ তিয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পুৱাৰে পৰা সুত বৈছে ভকত বৈষ্ণৱৰ নাম প্ৰসংগৰে গুৰুজনাক কৰা হৈছে স্মৰণ সত্ৰপীঠ মাজুলীতো স্মৰণ কৰা হ'ল শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাক মাজুলীৰ ৩২খন সত্ৰ আৰু ৩ শতাধিক নামঘৰত মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে ভকত বৈষ্ণৱসকলে আয়োজন কৰিলে নাম প্ৰসংগ যেন দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হ'ল সত্ৰপীঠ মাজুলী ভকত বৈষ্ণৱৰ সমান্তৰালভাৱে আয়তীসকলে গোপিনী নাম পৰিৱেশনেৰে গুণানুকীৰ্তন কৰিলে গুৰুজনাৰ সকলোৰে কুশল মংগল কামনাৰে গুৰুজনাৰ চৰণত সেৱা ললে ভকত বৈষ্ণৱে মহাপুৰুষজনাৰ জন্মস্থান লেটেকু পুখুৰীত দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা হয় তিৰুভাৱ তিথি কীৰ্তন পাঠেৰে আৰম্ভ হোৱা কাৰ্যসূচীৰ জৰিয়তে কেইবা শতাধিক ভকত বৈষ্ণৱে স্মৰণ কৰিলে মাধৱ গুৰুজনাৰ এই দৃশ্য শিৱসাগৰৰ মাধৱ গুৰুজনাৰ তিৰুভাৱ তিথিৰ দিনা শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন বিগত প্ৰায় ৫০টা বছৰেই নন্দকিশোৰ ঝাৰ পৰিয়ালে আয়োজন কৰি আহিছে ভাগৱত পাঠৰ সম্পূৰ্ণ আধ্যাত্মিক ৰীতি নীতিৰে এইবেলি মাৰোৱাৰী পৰিয়ালটোৱে সোঁৱৰিলে গুৰুজনাক আমি এই 7 দিনীয়া ভাগৱত পাঠ কৰাবলৈ আমাৰ মাৰ বহুত ইচ্ছা আছিলে এবছৰৰ পৰা আজি 4th ডে আছে আমাৰ এই অখণ্ড 7 দিনীয়া ভাগৱত পাঠৰ এনেদৰে তিৰুভাৱ তিথিৰ দিনাখন ৰাজ্যজুৰি নাম প্ৰসংগৰে গুঞ্জৰিত হ'ল আকাশ বতাহ গুৰুজনাই দেখুৱাই যোৱা বাটেৰে বাট লোৱাৰ সংকল্প ললে ভকত বৈষ্ণৱে ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা